মোৰ ঘৰ বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত বালাপেট গাঁৱত ঘৰ। আৰু আজি বৰ দুখৰ বিষয়, বৰ পৰিতাপৰ বিষয়। আমাৰ ঘৰতে আজি বহুদিন ধৰি এটা পুখুৰী আছিল আৰু তাতে মৎস্য পালন কৰা হৈছিল আৰু তাৰে আমি অলপ জীৱিকা পালন কৰাত অলপ সহায় হৈছিল। কিন্তু দুখৰ বিষয়, আৰু মই এই পুখুৰীটো 3 বিঘা পৰিমাণৰ পুখুৰী, এইটো মীন বিভাগৰ ৰাজ সাহায্যও মই পাইছিলোঁ আৰু তাৰ যোগেদি মই ইয়াত মীন পালন কৰি কিছু মানে আৰ্থিকভাৱে সকাহ পাইছিলোঁ। কিন্তু দুখৰ বিষয়ে আজি যোৱা ৰাতি কোনোবা দুৰ্বৃত্তই ইয়াত বিষ দি, এই পুখুৰীটোত বিষ দি গোটেই ডাঙৰ মাছবিলাক ধৰি লৈ গৈছে আৰু উঠাই লৈ গৈছে, আৰু এই সৰু সৰু মাছবিলাক পানীত এতিয়া উপঙি আছে। এইটো ইমান অমানৱীয় কাম, এনেধৰণৰ অমানৱীয় কাম, এনেকুৱা কাম আজিলৈ আমাৰ ইয়াত হোৱা নাছিল। কিন্তু কোন দুৰ্বৃত্তই এই কামটো কৰিছে, মোৰ বৰ দুখ লাগিছে। আৰু যোৱা 16 ডিচেম্বৰ তাৰিখে মোৰ ভণ্টিৰ মানে হাজবেণ্ড, মোৰ ভনী জোৱাই ঢুকাইছে। তাৰ কাৰণে আমি তাতেই ব্যস্ত আছিলোঁ। সেই সুযোগতে আজি যোৱা ৰাতি এই মাছবিলাক উঠাই লৈ গৈছে বিষ দি কোনোবা দুৰ্বৃত্তই। গতিকে মই এই বিষয়ে প্ৰশাসনক অৱগত কৰিম আৰু প্ৰশাসনে যাতে উচিত তদন্ত কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে মই অনুৰোধ জনাম। আৰু এনেধৰণৰে যদি হয়, ঘটনাবিলাক হৈ থাকে, তে আমাৰ নিচিনা এনেকুৱা মানে মানুহবিলাকে, দুৰ্বল মানুহবিলাকে কেনেকৈ চলিম? আমাৰ চাকৰি বাকৰি নাই। মই পঢ়া শুনা কৰা ল'ৰা, মই BA পাছ কৰিছোঁ আৰু অন্যান্য কিবা কিবিও মই পাছ কৰিছোঁ। মই এখন মানে ব্যক্তিগত স্কুলত মই এনে কাম কৰি আছোঁ, এনেই মিনিমাম কিবা এটা মই পাওঁ। এইবিলাক কৰ্ম কৰি মই অলপ পৰিয়ালখন চলোৱাৰ কাৰণে অলপ কিবা সকাহ পাইছিলোঁ আৰ্থিকভাৱে। ইয়াকো মোক মানে বহুত ক্ষতিগ্ৰস্ত কৰিলে। মই তাৰ বাবে বৰ দুখিত। মই সকলো ৰাইজকে অনুৰোধ জনাইছোঁ, এনেধৰণৰ কাম যাতে কোনেও নকৰে, কৰিব নোৱাৰে, সকলোৱে যাতে সজাগ হয়। তাৰোপৰি প্ৰশাসনক মই বাৰে বাৰে অনুৰোধ জনাম, মই এখন এজাহাৰ দিম, মই সৰভোগ থানাত এজাহাৰ দিম, ইয়াৰ যাতে উচিত তদন্ত কৰি মোক ন্যায় প্ৰদান কৰে। এইটোৱে মোৰ সকলোৰে ওচৰত প্ৰাৰ্থনা।